ৰঙিয়াত চিলনিচুৰৰ সন্ত্ৰাস মহিলাৰ ডিঙিৰ পৰা থপিয়াই লৈ গ'ল সোণৰ চেইন হেলমেট পৰিধান কৰি আহিছিল দুজন যুৱকে মটৰচাইকেল লৈ অহা দুই যুৱকে সংঘটিত কৰে এই ঘটনা ৰঙিয়াত ঔষধ ক্ৰয় কৰিব আহি চিলনিচুৰৰ কবলত বৃদ্ধ মহিলাগৰাকী ৰঙিয়াৰ পুথিমাৰীৰ ভাৰতী ডেকা বুলি জানিব পৰা গৈছে ৰঙিয়াৰ এণ্টি ৰোডত সংঘটিত হৈছে এই ঘটনাৰ পাছতে ৰঙিয়া থানাত উপস্থিত ভুক্তভোগী মহিলা ৰঙিয়া আৰক্ষীৰ চকুৰ সন্মুখতে হোৱা এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ তাৰমানে ৰঙিয়াত ঔষধ নিবাক লাগি আহিছিল ঔষধ লৈ মই তাৰমানে মোৰ ছোৱালীটোৰ সৰু ছোৱালীটো স্কুলতে টিউচনত গৈছে মই বোলো ছোৱালীটোক থৈ আহো ৰিক্সাই দি দুয়ো যাই ৰিক্সাই দি থৈ আহি পচাৰ কাৰণে আমি খোজকাঢ়ি আহোঁতে তাৰমানে সেইখিনিত কি জেগা কটৰ ৰাস্তাটো তাতে সেই চেণ্ডেল দুইজন ল'ৰাই থাপ মাৰি নিছে কিহত আহিছিল ল'ৰাটো বাইকত চিনি পোৱা নাই আপোনালোকে চিনি পোৱা নাই হেলমেট লগাই আহিছিল আপুনি পৰিছে নেকি টানাৰ পিছত পৰা নাই মই এনেকে গৈছো গলটো একদম এনেকে টানি নিচিনা খানছে মই এনেকে পৰি গৈছো আচৰ পৰিছে আপোনাৰ গাত আশা কৰিছো এতিয়া থানাত এজাহাৰ দিলে নেকি এজাহাৰ দিব আহিছে কি ক'ব দিনটো পৰতে এনে ধৰণৰ উপদ্ৰৱ কাইলৈ যোৱা এনেকুৱা হ'ব নালাগে মই অলপতে ঘৰাইছিলো সেইকাৰণে বহুত দুখ লাগি গৈছে বহুত কষ্ট কৰি বনাইছো সেইখিনি ক'ত ঘৰ আপোনাৰ পুঠিমাৰি 18 বুলি কয় ঔষধ দিব আহিছিল ঔষধ নিব আহিছে ৰঙিয়াৰ পৰা ইন্তাজালৰ ৰিপৰ্ট গণঅধিকাৰ লাইভ